ইফালে আইডিএফৰ প্ৰাৰ্থী ঘোষণাৰ পাছতে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়েও প্ৰতিক্ৰিয়া দিছে। নগাঁও লোকসভা সমষ্টিত আইডিএফে প্ৰাৰ্থী দিব নালাগিছিল। ওপৰৰ হেঁচাৰ বাবে আইডিএফে প্ৰাৰ্থী ঘোষণা কৰিছে। আমি সহায় বিচাৰিও তেওঁলোকৰ সঁহাৰি নাপালো। পূৰ্বেও আইডিএফে প্ৰাৰ্থী দিয়াৰ স্বত্তেও কংগ্ৰেছ বিজয়ী হৈছিল। ৰাইজে সাম্প্ৰদায়িক দলক কেতিয়াও বিশ্বাসত নলয়। আইডিএফে ভোট বিভাজনৰ উদ্দেশ্যে প্ৰাৰ্থী দিয়াটো স্পষ্ট। কাৰোবাৰ প্ৰেছাৰ থকাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থী দিছে। তো আৰু এইটো আমি জানিছিলোঁ যে আমি যদিও কৈছিলোঁ যে উপনিৰ্বাচনত বিজেপিক হৰুৱাৰ স্বাৰ্থত AIUDFে প্ৰাৰ্থিত্ব নিদি পেলাই আমাক ছাপোৰ্ট কৰিব লাগে। কিন্তু আমি জানো যে আমাৰ এই কথাত তেওঁলোকে গুৰুত্ব নিদিব, কাৰণ তেওঁলোকে বেলেগ ফালৰ পৰা এটা প্ৰেছাৰত আছে। গতিকে ভোট বিভাজনৰ কাৰণে তেওঁলোকে প্ৰাৰ্থিত্ব দিবই। ইয়াৰ আগতো ইউডিএফে প্ৰাৰ্থিত্ব দিছিল। তথাপিও আমি এবাৰ নহয় দুবাৰ কনজিকিউটিভ 2 টাৰ্মছ আমি কংগ্ৰেছ দলে তাৰ পৰা জিকি আহিছোঁ। ইউডিএফ দলে প্ৰাৰ্থিত্ব দিলেও আমি নগাঁও লোকসভা সমষ্টিত উপনিৰ্বাচনত আমি কংগ্ৰেছ দলে জিকি আহিম, ইয়াত কোনো সন্দেহ নাই। কিন্তু ভোট বিভাজনৰ কাৰণে মানে দুইটা দলৰে প্ৰব্লেম হ'ব নেকি? তেওঁলোকৰ ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু প্ৰাৰ্থিত্ব দিলেই যিটো উদ্দেশ্যে প্ৰাৰ্থিত্ব দিছে ভোট বিভাজনৰ উদ্দেশ্যে, কিন্তু সেইটো ৰাইজে কিন্তু নামানে। ৰাইজে ইউনাইটেডলি কংগ্ৰেছৰ পক্ষতে ভোট দিব।